নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই এপিডিচিএল আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি 2022 বৰ্ষত হৈ যোৱা ডিগ্ৰী লেভেলৰ পেপাৰ 4 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু লগতে কিছু এক্সট্ৰা ইনফৰমেশ্যনো এড কৰিছোঁ। পাৰিলে ভিডিঅ'টি শেষলৈকে চাব আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ যেনে অসম বুৰঞ্জী, কলা আৰু সংস্কৃতি, অসমৰ ভূগোল, ৰাজনীতি, অসমৰ সাহিত্য আৰু লগতে পৰিৱেশ বিজ্ঞানৰো কিছু ভিডিঅ' ইতিমধ্যে মই আলোচনা কৰিছোঁ। যদি ভিডিঅ'বোৰ চোৱা নাই আপোনালোকে ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজি এডিআৰই পেপাৰ 4 ভিডিঅ'টি আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যন, তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? এ দিছে জৈন ধৰ্ম, বি দিছে বৌদ্ধ ধৰ্ম, চি দিছে শিখ ধৰ্ম, ডি দিছে হিন্দু ধৰ্ম। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ জৈন ধৰ্ম। তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত বা ইয়াৰ সৈতে ৰিলেশ্যন আছে। জৈন ধৰ্মত 24জন তীৰ্থংকৰ আছে। তাৰে প্ৰথমজন হৈছে ঋষভদেৱ আৰু একেবাৰে শেষৰজন হৈছে বৰ্ধমান মহাবীৰা আৰু পাৰ্শ্বৱনাথ হৈছে 23rd বা 23 নম্বৰজন হৈছে পাৰ্শ্বৱনাথ আৰু একেবাৰে শেষৰজন হৈছে বৰ্ধমান মহাবীৰা। নেক্সট কুৱেশ্যন 2 নম্বৰ, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সৈতে সংলগ্ন নহয়? এ দিছে মণিপুৰ, বি দিছে ত্ৰিপুৰা, চি দিছে মেঘালয়, ডি দিছে মিজোৰাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মণিপুৰ। মণিপুৰে বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰা নাই। তাৰোপৰি ত্ৰিপুৰাই কৰিছে, মেঘালয়ো কৰিছে আৰু মিজোৰামৰ এটা পৰ্চনে কৰিছে আৰু সেই পৰ্চনটো হৈছে চাকমা অট'নমাছ কাউন্সিল। পৰ্চনটোৱে বাংলাদেশৰ সৈতে সীমা সংলগ্ন হৈছে। আৰু অসমৰ ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ, কাছাৰ আৰু কৰিমগঞ্জ জিলাই বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰিছে। কিন্তু বৰাক ভেলীৰ 3খন ডিষ্ট্ৰিক্ট কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিয়ে বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰা নাই। নেক্সট কুৱেশ্যন 3 নম্বৰ, নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে এ দিছে গেংটক, বি দিছে ইম্ফল, চি দিছে আগৰতলা, ডি দিছে ডিমাপুৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ডিমাপুৰ। কাৰণ ইয়াতে বাকীকেইটা অপশ্যন গোটেইকেইটা ষ্টেটৰ কেপিটেল হয়। গেংটক হৈছে ছিকিমৰ কেপিটেল, ইম্ফল হৈছে মণিপুৰৰ কেপিটেল আৰু আগৰতলা হৈছে ত্ৰিপুৰাৰ কেপিটেল। গতিকে ডিমাপুৰ এখন চহৰ যিখন নাগালেণ্ডৰ এখন চহৰ আৰু ই প্ৰায় অসমৰ ওচৰতে লাগি আছে আৰু নাগালেণ্ডৰ কেপিটেল হৈছে কোহিমা। নেক্সট কুৱেশ্যন 4 নম্বৰ, লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? এ দিছে মিচিং, বি দিছে কাৰ্বি, চি দিছে গাৰো, ডি দিছে মেটেই। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মেটেই। মেটেই জনগোষ্ঠীৰ লগতে এই লাই হাৰাওবা ফেষ্টিভেলটো জড়িত আৰু এই মেটেই হৈছে মণিপুৰৰ এটি কমিউনিটি। তাৰোপৰি মণিপুৰৰ আন কিছুমান কমিউনিটি হৈছে কুকি, বিষ্ণুপ্ৰিয়া ইত্যাদি। আৰু মিচিংসকলে পালন কৰা এটা উৎসৱ হৈছে দৈ পলো। কাৰ্বিসকলে পালন কৰা উৎসৱ হৈছে ৰংকেকৰ, পেং হেমফু ইত্যাদি। নেক্সট কুৱেশ্যন 5 নম্বৰ, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? এ দিছে আগৰতলা, বি দিছে গেংটক, চি দিছে ইটানগৰ, ডি দিছে ইম্ফল। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ইম্ফল। ইম্ফলতে আছে কাংলা দুৰ্গটো বা কাংলা ফৰ্টটো। নেক্সট কুৱেশ্যন 6 নম্বৰ, নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয়? ইয়াত দিছে তলত দিয়া অপশ্যনবোৰৰ পৰা কোনটো ৰাইট নহয়। এ দিছে সুন্দৰবন বদ্বীপ বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চলটো অৱস্থিত, এইটো শুদ্ধ। বি দিছে চীনদেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰ মাইকা উৎপাদনকাৰী দেশ, এইটো শুদ্ধ। নেক্সট দিছে চি, ষ্টাৰদ্বীপ হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ গোলকীয় বিপৰীত স্থানত অৱস্থিত, এইটো শুদ্ধ। ডি দিছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত অৱস্থিত, এইটো ভুল। সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত নহয়, ৰাজস্থানতহে অৱস্থিত আৰু সেইটোৰ নাম হৈছে সম্বলপুৰ, যিটো জয়পুৰ ডিষ্ট্ৰিক্টত আছে ৰাজস্থানৰ। চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি, ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত অৱস্থিত। এইটোৱে হ'ব ভুল উত্তৰ। গতিকে আমাৰ ইয়াত ভুল বাচিব দিছে, সেয়েহে ৰাইট এনচাৰটো হ'ব ডি। নেক্সট কুৱেশ্যন 7 নম্বৰ, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোন এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব? এ দিছে 1, বি দিছে 4, চি দিছে 5, ডি দিছে 3। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 4। নেক্সট কুৱেশ্যন 8 নম্বৰ, নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই? এ দিছে চন্দ্ৰশেখৰ আজাদ, বি দিছে বাল গংগাধৰ তিলক, চি দিছে গোপাল কৃষ্ণ গোখলে, ডি দিছে ভগত সিং। ইয়াৰ ৰাইট এনচাৰটো হ'ব বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু ইয়াক মই লভিমেই। নেক্সট কুৱেশ্যন 9 নম্বৰ, কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানীপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? এ দিছে 1526, বি দিছে 1536, চি দিছে 1556, ডি দিছে 1576। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 1556। 1556তে পানীপথৰ দ্বিতীয় যুদ্ধখন সংঘটিত হৈছিল, যিখন আকবৰ আৰু হিমুৰ মাজত হৈছিল। আকবৰ হৈছিল
মোগল সম্ৰাট আৰু হিমু আছিল এজন হিন্দু ৰজা আৰু এই যুদ্ধখন হৈছিল নৱেম্বৰৰ 5 তাৰিখে 1556 চনত নেক্সট কুৱেশ্যন 10 নম্বৰ ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভাৰ নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় বা নটা বিকল্পটো বলবৎ কৰিছিল এ দিছে আগষ্ট 2012 বি দিছে নৱেম্বৰ 2013 সি দিছে জানুৱাৰী 2015 ডি দিছে অক্টোবৰ 2011 ইয়াৰ ৰাইট এনসাৰটো হ'ব বি নৱেম্বৰ 2013 আৰু এয়া হৈছিল সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন মতে আৰু প্ৰথমে 4খন ষ্টেটত ইয়াক ইমপ্লিমেণ্ট কৰা হয় আৰু ষ্টেটৰ এছেম্বলি ইলেকশ্যনত আৰু সেইকেইখন ষ্টেট হৈছে ছত্তীশগড় মিজোৰাম ৰাজস্থান মধ্যপ্ৰদেশ আৰু এখন ইউনিয়ন টেৰিটৰী আছিল আৰু সেইখন আছিল দিল্লী এইখন ৰাজ্যৰ এছেম্বলি ইলেকশ্যনতে প্ৰথমে নোটা ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন 11 নম্বৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত এ দিছে পেৰিছ বি দিছে দা হেগ চি দিছে ৱাশ্বিংটন DC ডি দিছে নিউয়ৰ্ক ইয়াৰ ৰাইট এনসাৰটো হ'ব বি দা হেগতে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি অৱস্থিত আৰু এইটো আছে নেদাৰলেণ্ড বা নেদাৰলেণ্ডৰ এখন চহৰ হৈছে দা হেগ আৰু নেদাৰলেণ্ডৰ কেপিটেল হৈছে আমষ্টাৰডাম সুধিব পাৰে কেপিটেল সুধে যেহেতু নেক্সট কুৱেশ্যন 12 নম্বৰ ৰাউলত আইনত নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত নাছিল এছে বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্ৰয় বি দিছে খাদ্য বস্ত্ৰ পৰিধানৰ সীমাবদ্ধতা চি দিছে বিচাৰ অবিহনে কাৰাবাস ডি দিছে বিদেশী ভ্ৰমণত সীমাবদ্ধতা ইয়াৰ ৰাইট এনসাৰটো হ'ব চি বিচাৰ অবিহনে কাৰাবাস বিচাৰ অবিহনে কাৰাবাস হোৱাৰ বাবে ৰাউলত আইনৰ বিৰুদ্ধে জালিয়ানাবাগত প্ৰটেষ্ট হৈছিল আৰু এই প্ৰটেষ্টতে ব্ৰিটিছ পুলিচে প্ৰতিবাদকাৰীৰ ওপৰত নিৰহক গুলি চলায় আৰু ইয়াতে বহুতো লোকৰ মৃত্যু হয় আৰু ইয়াকে জালিয়ানাবাগ হত্যাকাণ্ড বুলি কোৱা হয় আৰু ইয়াৰ প্ৰভিজনসমূহ আছিল এৰেষ্ট এণ্ড ডিটেইন উইদাউট ট্ৰায়েল নো ৰাইট টু এপিল স্পেচিয়েল ট্ৰিবিউনেল ৰেষ্ট্ৰিকশ্যন অন স্পীচ এণ্ড এছেম্বলি ইত্যাদি নেক্সট কুৱেশ্যন 13 নম্বৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল এ দিছে 1985 আৰ ভানুমতি বি দিছে 1987 ইন্দু মলুত্ৰা চি দিছে 1989 ফাতিমা বিবি ডি দিছে 1992 ইন্দিৰা বেনাৰ্জী ইয়াৰ ৰাইট এনসাৰটো হ'ব চি 1989 ফাতিমা বিবি আৰু তেওঁ 6 অক্টোবৰ 1989 পৰা 29 অক্টোবৰ 1992 লৈ কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট কুৱেশ্যন 14 নম্বৰ কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ নিম্নতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় এ দিছে 1986 বি দিছে 1988 চি দিছে 1990 ডি দিছে 1992 ইয়াৰ ৰাইট এনসাৰটো হ'ব 1988 চনত ভাৰতবৰ্ষত 61 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ভোটাধিকাৰ অধিকাৰ 21ৰ পৰা 18 কৰা হয় আৰু ইয়াক কাৰ্যকৰী কৰা হৈছিল 28 মাৰ্চ 1989ত অৰ্থাৎ এক বছৰ পিছত নেক্সট কুৱেশ্যন 15 নম্বৰ কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল এ দিছে 1911 বি দিছে 1913 চি দিছে 1907 ডি দিছে 1910 ইয়াৰ ৰাইট এনসাৰটো হ'ব এ 1911 1911 চনতে ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হয় আৰু ডিচেম্বৰ মাহৰ 12 তাৰিখে 1911 চনত ইয়াক কাৰ্যকৰী কৰা হয় নেক্সট কুৱেশ্যন 16 নম্বৰ চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম এ দিছে পূৰ্ণানন্দ বুঢ়াগোহাঁই বি দিছে ফ্ৰান্সেন মুং বৰগোহাঁই চি দিছে খামচেন বৰগোহাঁই ডি দিছে কনচেন বৰপাত্ৰ গোহাঁই ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ফ্ৰান্সেন মুং বৰগোহাঁই আছিল মূলা গাভৰুৰ স্বামী আৰু তেওঁ তুৰ্বকৰ সৈতে যুদ্ধত মৃত্যুবৰণ কৰিছিল তাৰোপৰি স্বৰ্গদেউ চুহুংমুঙক দিহিঙীয়া ৰজাৰ নামেৰেও জনা কাৰণ তেওঁ কেপিটেল দিহিং নদীৰ পাৰত বকতাত বনাইছিল সেয়েহে দিহিঙীয়া ৰজাৰ নামেৰেও জনা যায় তাৰোপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁই হৈছে চদিয়াখোৱা গোহাঁই আৰু তেওঁৰ ৰাজত্বকালতে অসমৰ প্ৰথমখন অসমীয়া বুৰঞ্জী লিখা হৈছিল যিখনৰ নাম আছিল শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা আৰু তেওঁৰ দিনতে ফাৰ্ষ্ট পপুলেশ্যন চেঞ্চাছ ষ্টাৰ্ট হৈছিল আৰু তেওঁ থাৰ্ড মিনিষ্ট্ৰিয়েল পষ্ট এটা ক্ৰিয়েট কৰিছিল যিটোৰ নাম দিছিল বৰপাত্ৰ গোহাঁই আৰু প্ৰথম বৰপাত্ৰ গোহাঁই আছিল চুংলেং আৰু পিছলৈ কনচেং বুলিও জনা যায় নেক্সট কুৱেশ্যন 17 নম্বৰ কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল এ দিছে 1867 বি দিছে 1858 চি দিছে 1876 ডি দিছে 1905 ইয়াৰ ৰাইট এনসাৰটো হ'ব বি 1858 অৰ্থাৎ চিপাহী বিদ্ৰোহৰ পিছতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক
ভাইসৰয় অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 18 নম্বৰ নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে? এ দিছে দ্বিতীয় অনুসূচী, বি দিছে সপ্তম অনুসূচী, চি দিছে ষষ্ঠ অনুসূচী, ডি দিছে পঞ্চম অনুসূচী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ষষ্ঠ অনুসূচী। অৰ্থাৎ 6 চিডিউলৰ আণ্ডাৰতে অসমত 3খন অট'নমাছ কাউন্সিল গঠন কৰা হয়। সেইকেইখন হৈছে বড়োলেণ্ড, আন এখন হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল। আৰু লগতে অসমৰ উপৰি ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰামতো 6 চিডিউলৰ আণ্ডাৰত এনেদৰে টেৰিটৰিয়েল গঠন কৰিব পাৰে। সপ্তম অনুসূচীত উল্লেখ আছে লিষ্টৰ বিষয়ে, আৰু সেয়া হৈছে 3খন লিষ্ট, ষ্টেট লিষ্ট, চেণ্ট্ৰেল লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। আৰু পঞ্চম অনুসূচীৰ আণ্ডাৰত ভাৰতৰ 10খন ৰাজ্যত জনজাতীয় লোকসকলৰ বাবে চিডিউল এৰিয়া গঠন কৰিব পাৰে, আৰু সেইকেইখন হৈছে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থান। নেক্সট কুৱেশ্যন 19 নম্বৰ পাইকিয়ং বিমান বন্দৰটো ক'ত অৱস্থিত? এ দিছে অৰুণাচল প্ৰদেশ, বি দিছে ছিকিম, চি দিছে মণিপুৰ, ডি দিছে মিজোৰাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ছিকিম। ছিকিমতে আছে পাইকিয়ং এয়াৰপৰ্টটো। তাৰ ওপৰত অৰুণাচল প্ৰদেশত আছে টিজু আৰু বহুকেইটা আছে। মণিপুৰত আছে ইম্ফল এয়াৰপৰ্ট, মিজোৰামত আছে লেংপুই এয়াৰপৰ্ট। নেক্সট কুৱেশ্যন 20 নম্বৰ হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটি হৈছে? এ দিছে এশিঙীয়া হাড়, বি দিছে গাই, চি দিছে হাতী, ডি দিছে বাঘ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ এশিঙীয়া হাড়। এশিঙীয়া হাড়েই হৰপ্পা খনন কাৰ্যত পোৱা গৈছিল। তাৰোপৰি হৰপ্পা খনন কাৰ্যত এলিফেণ্ট, ৰাইনো, টাইগাৰ, বাফেলো, এণ্টিপলো, গট, চিপ ইত্যাদি পোৱা গৈছিল। নেক্সট কুৱেশ্যন 21 নম্বৰ অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? এ দিছে 4, বি দিছে 5, চি দিছে 6, ডি দিছে 7। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 5। অলিম্পিকৰ পতাকাখনত 5টা আঙুঠিৰ চিত্ৰ আছে বা 5টা চাৰ্কেল আছে, আৰু সেইকেইটাৰ কালাৰ হৈছে ব্লু, য়েল্ল', ব্লেক, গ্ৰীণ, ৰেড। ইয়াতে ব্লুৱে অচিয়ান সূচায় বা সাগৰক প্ৰতিনিধিত্ব কৰে, য়েল্ল'য়ে এছিয়াক, ব্লেকে আফ্ৰিকাক, গ্ৰীণে ইউৰোপক কৰে আৰু ৰেডে কৰে আমেৰিকাছ। নেক্সট কুৱেশ্যন 22 নম্বৰ আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে? এ দিছে বুয়েনছ এয়াৰ্ছ, বি দিছে চেণ্টিয়াগো, চি দিছে বোগাটা, ডি দিছে লিমা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বুয়েনছ এয়াৰ্ছ। আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে বুয়েনছ এয়াৰ্ছ। তাৰোপৰি চেণ্টিয়াগো হৈছে চিলিৰ কেপিটেল, লিমা হৈছে পেৰুৰ কেপিটেল আৰু বোগোটা হৈছে কলম্বিয়াৰ কেপিটেল। এইটো এডিআৰইৰ আন এটি এক্সামতো আহিছিল। অপশ্যনকেইটা মনত ৰাখিব, সুধিব পাৰে। তদুপৰি লিথিয়াম ট্ৰাইংগল বুলি ক'লে চিলি, আৰ্জেণ্টিনা আৰু বলিভিয়াক সূচায়, বা এই 3খন দেশক একেলগে লিথিয়াম ট্ৰাইংগল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 23 নম্বৰ এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ দিছে মুম্বাই, বি দিছে কালালামপুৰ, চি দিছে জাকাৰ্টা, ডি দিছে বেংকক। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি কালালামপুৰ। এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় কালালামপুৰত অৱস্থিত, আৰু এই কালালামপুৰ হৈছে মালয়েছিয়াৰ কেপিটেল। তাৰোপৰি অপশ্যন ডিটো হৈছে বেংকক। বেংকক হৈছে থাইলেণ্ডৰ কেপিটেল, জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ কেপিটেল। আৰু এয়াৰ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী বা হেড অফিচ হৈছে নিউ দিল্লী। তদুপৰি এয়াৰ ইণ্ডিয়াৰ অপাৰেশ্যনেল হেডকোৱাৰ্টাৰ হৈছে ছত্ৰপতি শিৱাজী মহাৰাজ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, যিটো মহাৰাষ্ট্ৰত বা মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন 24 নম্বৰ নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয়? এ দিছে উইণ্ড'জ 11, বি দিছে লিনাক্স, চি দিছে মাইক্ৰ'ছফ্ট অফিচ, ডি দিছে ইবনটো। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি মাইক্ৰ'ছফ্ট অফিচ। মাইক্ৰ'ছফ্ট অফিচ কম্পিউটাৰৰ এটি অপাৰেটিং প্ৰচেছৰ নহয়, এইটো এটা এপ্লিকেশ্যনহে। নেক্সট কুৱেশ্যন 25 নম্বৰ নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়? এ দিছে কাঞ্চনজংঘা, বি দিছে নন্দা দেৱী, চি দিছে কমেট, ডি দিছে মানা। ইয়াৰ ৰাইট এনচাৰটো হ'ব কাঞ্চনজংঘা। কাঞ্চনজংঘাকে বৰ্তমান সময়ত ভাৰতৰ সৰ্বোচ্চ শৃংগ হিচাপে বিবেচনা কৰা হয়, আৰু কাঞ্চনজংঘাৰ হাইট হৈছে 8,586 মিটাৰ। তাৰোপৰি নন্দা দেৱীৰ হাইট হৈছে 7,816 মিটাৰ। কমেটৰ হাইট হৈছে 7,756 মিটাৰ, আৰু এই কমেট আছে গাৰৱাল ৰেঞ্জত উত্তৰাখণ্ডৰ। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজতো চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।